লখিমপুৰৰ ফৰেষ্ট ৰেঞ্জ অফিচত আমি উপস্থিত আছোঁ আৰু এই ৰেঞ্জ অফিচতে ইতিমধ্যে ৰেঞ্জাৰক কৰায়ত্ব কৰিছে। তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আহিছে, যিহেতু ডাম্পাৰৰ পৰা শিল বালি কঢ়িওৱা ডাম্পাৰৰ পৰা আৰু লগতে বিভিন্ন ধৰণৰ অবৈধভাৱে শিল বালি খনন কাৰ্যকে হওক বা এনেধৰণৰ কাৰ্যত তেওঁ উৎকোচ লোৱাৰ কিছু অভিযোগ আহি পৰিছে। আৰু বৰ্তমান আমি উপস্থিত হৈছোঁ লখিমপুৰৰ এই ফৰেষ্ট ৰেঞ্জ অফিচত আমি উপস্থিত হৈছোঁ আৰু তেখেতক ইতিমধ্যে CM ভিজিলেন্স আৰু আৰক্ষীৰ লোকে তেওঁক সোধপোছ কৰি আছে আৰু তেওঁৰ ওপৰত এইদৰে বিভিন্ন ধৰণৰ অভিযোগ আহি পৰিছে। আৰু সেই ৰেঞ্জাৰগৰাকীৰ নাম হৈছে ইতিমধ্যে সোধপোছ চলাই থকা হৈছে ৰেঞ্জাৰগৰাকী, আৰু সেই ৰেঞ্জাৰগৰাকীৰ নাম হৈছে শুভাশিষ চান্দিল্য। আৰু তেখেতে এখন ডাম্পাৰৰ পৰা প্ৰায় 12,000 টকা উৎকোচ লওঁতে হাতেলতে ধৰা পৰিছে। সেই অভিযোগৰ ভিত্তিত এতিয়া CM ভিজিলেন্স আৰু আৰক্ষীৰ লোকে ইতিমধ্যে তেখেতক সোধপোছ চলাই আছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। ৰেঞ্জ অফিচত আমি উপস্থিত আছোঁ। এই ৰেঞ্জ অফিচৰ তেখেতৰ কোৱাৰ্টাৰত বা তেখেতক কোঠাৰ ভিতৰত এইদৰে CM ভিজিলেন্সৰ এটি দলে সোধপোছ চলাই থকা পৰিলক্ষিত হৈছে আৰু খন্তেক পিছতে তেখেতক আটক কৰিব, আৰক্ষীয়ে আটক কৰিব। আৰু ইতিমধ্যে আমি জানিব পৰা মতে তেখেতৰ সৈতে DFO গৰাকীয়েও উৎকোচ লোৱাৰ কিছুমান অভিযোগ তেখেতৰ ওপৰতো আছে আৰু আমি সমগ্ৰ ঘটনা দেখুৱাই যাবলৈ যত্ন কৰিম। আৰু এয়া লখিমপুৰৰ ৰেঞ্জ অফিচত আমি বৰ্তমান উপস্থিত হৈছোঁ। ৰেঞ্জ অফিচৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু ইয়াত CM ভিজিলেন্সৰ লোক উপস্থিত আছে আৰু আৰক্ষী বিভাগৰ লোক উপস্থিত আছে আৰু সকলোৱে তেখেতক সোধপোছ চলাই আছে। প্ৰায় 12,000ৰো অধিক টকা উৎকোচ লওঁতে তেখেত হাতেলতে ধৰা পৰিছিল আৰু এই সমগ্ৰ পৰিৱেশ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। এই কোঠাটোতে তেখেতক সোধপোছ চলাই থকা হৈছে আৰু ইয়াৰ পৰাই খন্তেক পাছতে তেখেতক আটক কৰা হ'ব আৰু এয়া আমি দেখুৱাই যাবলৈ যত্ন কৰিম, যিহেতু প্ৰায় 12,000 টকা এখন ডাম্পাৰৰ পৰা, এখন শিলবালি কঢ়িওৱা ডাম্পাৰৰ পৰা প্ৰায় 12,000 টকা উৎকোচ লওঁতে তেখেতক হাতেলতে ধৰা পেলাইছে, যিহেতু CM ভিজিলেন্সৰ লোকে, আৰু সেই ভিত্তিতে তেখেতক খন্তেক সময়ৰ পিছতে আটক কৰা হ'ব।